অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ৰাজনৈতিক যিটো পৰিৱেশ দেখিলে 2024 চনৰ নিৰ্বাচনৰ তাৰ পাছত তেওঁ গম পাইছে যে 26টো তেওঁৰ কাৰণে বৰ সহজ নহয়। সেইকাৰণে তেওঁৰ লগত থকা শেষ অস্ত্ৰটোৱে হৈ গ'ল সাম্প্ৰদায়িকতা, অৰ্থাৎ হিন্দু মুছলমানৰ ৰাজনীতি। অকল হিন্দু মুছলমানৰ ৰাজনীতিতে তেওঁ শেষ কৰিব খোজা নাই, যিমান পাৰি সিমান সমাজ ভাঙিব খুজিছে, বিভাজন কৰিব খুজিছে। সেইকাৰণে সাম্প্ৰদায়িকভাৱে ধৰ্মীয়ভাৱে তেওঁ সমাজ ভঙাৰ উপৰিও আনকি অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণেও বিভিন্ন ধৰণৰ কূটকৌশল তেওঁ ৰচনা কৰিছে। সেইকাৰণে আপুনি চাব যে বিধানসভাৰ মজিয়াত উজনি নামনি তেওঁ প্ৰসংগ টানি আনিছে। এতিয়া আকৌ শেহতীয়াকৈ তেওঁ নিজে এই কথা বতৰাবোৰৰ কথা তেওঁ আলোচনালৈ নানি সাম্প্ৰদায়িকতা বেলেগক ব্যৱহাৰ কৰিব খুজিছে, আজি ধৰা পৰিছে। তাতো লক্ষ্য আছে। আনকি কিছুমান গান সৃষ্টি কৰি দিছে, এই গানবোৰ কাৰ তাতো মানুহৰ সন্দেহ আছে। তাৰ মানে বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন ধৰণৰ তেওঁ বিভিন্ন শক্তি, বিভিন্ন তেওঁৰ লগত জড়িত হৈ থকা AIDFকো তেওঁ ব্যৱহাৰ কৰিছে। AIDFৰ যোগেদি প্ৰতিবাদ সাব্যস্ত কৰোৱাইছে। তাৰ পাছত মুছলমানৰ সংৰক্ষণ দাবী উত্থাপন কৰিছে। এই গোটেই কথা বতৰাবোৰৰ লগত এটা ডিজাইন আছে। আৰু বেলেগ বেলেগ শক্তিবোৰকো চেষ্টা কৰিছে তেওঁলোকক ইয়াত তেওঁলোকে এই গোটেই হিন্দু মুছলমানৰ খেলখনত অংশগ্ৰহণ কৰোৱাই তেওঁ যাতে এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশৰ মাজলৈ লৈ যাব পাৰে, গোষ্ঠী সংঘাত সৃষ্টি কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব যে অসমৰ ৰাইজক যিমান পৰিচিত নকৰক লাগিলে, যিমানে তেওঁ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিৰ খেল নেখেলক লাগিলে, যেতিয়া বাবৰি মছজিদ ধ্বংস কৰিছিল তেতিয়াও অসমৰ মানুহক সাম্প্ৰদায়িকতাৰে উন্মাদ কৰিব পৰা নাছিল। তাৰ বিপৰীতে অসমৰ ৰাইজে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহলৈ এটা বাৰ্তা দিছিল। হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ পৰা পুৱা মক্কালৈ সমন্বয়ৰ শোভাযাত্ৰা কৰি কৈছিল যে অসমে কেতিয়াও সাম্প্ৰদায়িকতাৰ খেলখনত মায়াজালত ভৰি নিদিয়ে। আৰু এতিয়াও তেওঁক ক'ব খুজিছোঁ যে যিমান চেষ্টা নকৰক লাগিলে অসমৰ ৰাইজক কেতিয়াও প্ৰৰোচিত কৰি এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজলৈ লৈ যাব নোৱাৰে। এতিয়া আমি শেহতীয়াকৈ তেওঁৰ এই যে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে, তেনেকুৱা ধৰণৰ মেৰুকৰণৰ কথা বতৰা কৈছে, কৃত্ৰিম বানপানী, ধৰ্ষণ, এই সকলো কথা বতৰাবোৰত তেওঁ যে সাম্প্ৰদায়িকতাক অস্ত্ৰ হিচাপে লৈছে, এই সকলো কথাক লৈ ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ দিছোঁ। কৈছোঁ যে তেওঁ সংবিধান আৰু দেশৰ ন্যায়পালিকা তেওঁ ৰক্ষা কৰিব পৰা নাই। তেওঁ হ'ল সংবিধান আৰু আইনৰ তেওঁ ৰক্ষক, কিন্তু তেওঁ ৰক্ষা কৰিব পৰা নাই। তেওঁ সংবিধানৰ নামত যেতিয়া তেওঁ মুখ্যমন্ত্ৰী শপত লৈছিল তেতিয়া তাতো কৈছে যে দেশৰ ইণ্টিগ্ৰিটিক হাৰ্ম কৰিব খোজা কিবা যদি কথা হয়, তেনেকুৱা ধৰণৰ ঘটনা হ'লে তাৰ বিপৰীতে থিয় দিম। কিন্তু তেওঁ নিজে খুদ তাত জড়িত হোৱাৰ কাৰণে আমি তেওঁক বৰ্খাস্ত কৰিবৰ কাৰণে ৰাষ্ট্ৰপতিক দাবী উত্থাপন কৰিছোঁ। যিহেতু এটা কথা ক'ব লাগিব যে অসমৰ যিখিনি সমস্যা, সেই সমস্যাখিনি ডাইভাৰ্ট কৰিবলৈ কাৰণে এই হিচাপে তেওঁলোকে বাছি লৈছে। চাওক, অসমৰ মূল যিবোৰ সমস্যা, এতিয়া মূল্য বৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক। অসমৰ কৃষক, শ্ৰমিক, সাধাৰণ জনতাৰ এতিয়া অৱস্থা এতিয়া খুব বেয়া। তাৰ লগে লগে অসমৰ জাতীয় সমস্যাবোৰ সমাধান কৰা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা নাই। অসম চুক্তি নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি কৈছিল, নকৰিলে। কা জাপি দি অসম চুক্তিৰ 5 নম্বৰ দফা নাইকিয়া কৰিলে। গতিকে সীমান্ত চিল কৰা নাই। গতিকে সকলো ধৰণৰ জাতীয় বিষয় বা যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল একো পালন কৰা নাই। তাৰমানে খিলঞ্জীয়া মানুহৰ অধিকাৰ, ভূমিৰ অধিকাৰ, ভাষা ৰক্ষা কৰা, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা যিবোৰ কথা, এইবোৰত চৰকাৰে কোনো ধৰণৰ কাম কাজ কৰা নাই।